মাঘেৰিটাৰ মোলাঙত বুঢ়ীদিহিং নদীৰ ভয়াবহ গৰাখহনীয়া সমস্যা সমাধানৰ দাবী অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ। মাঘেৰিটাৰ বিভিন্ন অঞ্চলত অব্যাহত আছে বুঢ়ীদিহিং আৰু তিৰাপ নদীৰ ভয়াবহ খহনীয়া। ভয়াবহ গৰাখহনীয়াৰ কবলত পৰি নৈ বুকুত জাহ গৈছে শ শ বিঘা সাৰুৱা কৃষিভূমি। চিন্তিত হৈ পৰিছে নৈপৰীয়া ৰাইজ। চপৰে খহিছে বুঢ়ীদিহিঙৰ পৰা। বুঢ়ীদিহিং নৈ গৰাখহনীয়াক লৈ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ সংশ্লিষ্ট বিভাগৰ বিৰুদ্ধে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ স্থানীয় নেতা কাঞ্চন বৰাই অভিযোগ কৰাৰ মতে পূৰ্ব আৰু বৰ্তমানৰ চৰকাৰখনেও বুঢ়ীদিহিং নদীৰ গৰাখহনীয়া সমস্যা সমাধানৰ ক্ষেত্ৰত গুৰুত্ব দিয়া নাই। স্থানীয় বিধায়ক ভাস্কৰ শৰ্মায়ো বিষয়টোৰ পৰা ফালৰি কাটি থকাৰ অভিযোগ উঠিছে। শীঘ্ৰে গৰাখহনীয়া সমস্যা সমাধানৰ দাবী কৰিছে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতাগৰাকীয়ে। দিহিং নৈ যি বান গৰাখহনীয়া, এই গৰাখহনীয়া সমস্যাটো আজি পৰ্যন্ত স্থায়ী সমাধান কৰাৰ ক্ষেত্ৰত তদানীন্তন চৰকাৰে হওক বা কিংবা বৰ্তমানৰ যি বিজেপি শাসনস্থ চৰকাৰখনে কোনটো গুৰুত্ব আৰু প্ৰদান কৰা নাই। কিছুদিন পূৰ্বে মাৰ্ঘেৰিটা বিধানসভা সমষ্টিত মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া সেই বান গৰাখহনীয়া ঠাই পৰিভ্ৰমণ কৰি তেখেতে দায়িত্ব সামৰিলে। আমি আশা কৰিছিলোঁ যে এই বান গৰাখহনীয়া সমস্যাটো স্থায়ী সমাধান হ'ব বুলি, কিন্তু আজি পৰ্যন্ত এই গৰাখহনীয়া সমস্যাটো স্থায়ী সমাধান কৰাৰ ক্ষেত্ৰত শাসনস্থ বিজেপি চৰকাৰৰ মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মা ডাঙৰীয়াও কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা আমি দেখা পোৱা নাই। তাৰ সমান্তৰালভাৱে আমি মন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ যে অতি শীঘ্ৰেই মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ যি এই গৰাখহনীয়া যি সমস্যা, বান সমস্যা, এই সমস্যাটো স্থায়ী সমাধান কৰাৰ ক্ষেত্ৰত অতি শীঘ্ৰে তেখেতসকলে ব্যৱস্থা গ্ৰহণ কৰক। আৰু এই যি আচলতে বান গৰাখহনীয়া যেতিয়া সৃষ্টি হয় তেতিয়া আমি দেখা পাওঁ কিছু ব্যক্তিক দেখা পাওঁ, জনপ্ৰতিনিধিৰ দ্বাৰা যিসকল ব্যক্তি সেই ঠাই পৰিদৰ্শন কৰে তেখেতসকলে কেৱল ফেচবুকত ফটো দিয়ে তেখেতসকলে বা লয়, এনেও দেখা পোৱা যায়। গতিকে আমি অতি শীঘ্ৰে এই যি বিধানসভা সমষ্টিৰ অন্তৰ্গত যিসমূহ ঠাইত সেই অঞ্চলৰ ৰাইজ জীয়াতু ভুগি আছে, সেই বান আৰু গৰাখহনীয়া সমস্যাত সেইসকল ৰাইজ ককবকাই থাকিবলগীয়া পৰিস্থিতি উদ্ভৱ হৈছে। কিন্তু তাৰ স্বত্বেও কিন্তু আজি পৰ্যন্ত বিধায়ক ভাস্কৰ শৰ্মা ডাঙৰীয়াও কোনো ধৰণৰ ইতিবাচক ভূমিকা গ্ৰহণ কৰা আমি দেখা পোৱা নাই। গতিকে অতি শীঘ্ৰেই এই যি বান গৰাখহনীয়া সমস্যা স্থায়ী সমাধান কৰিবলৈ আমি আহ্বান জনাইছোঁ। মাঘেৰিটাৰ পৰা অভিজিত কাকতিৰ ৰিপৰ্ট, এনি ভাৰত 24।